সকলো আহিছে অসমৰ শিল্পী কলা কুশলীখিনি তেতিয়াহে মই ক'ম যে নগাঁৱৰ পৰাই যিহেতু অপেৰাত যাতে এনেকুৱা হয় যে নগাঁৱত হাইয়েষ্ট টিকেট বিক্ৰী কৰি অভিলেখ সৃষ্টি কৰিছে সেই কথাটো যাতে শুনিব পাওঁ আপোনালোকে জোৰকৈ এটা হাত চাপৰি বজাই সমৰ্থন দিব ভাল লাগিব সকলোৱে যাওক কোন তাৰিখে ৰিলিজ হ'ব গম পাই নহয় জোৰকৈ কওক কোন তাৰিখে 3 জুলাইত সকলো যাব লাগিব অপেৰাত যিমান দিনলৈ বুক হয় হওক কিন্তু আপোনালোকে দেখি যাতে কয় যে মই গৌৰৱ কৰিব পাৰোঁ এয়াই হৈছে আমাৰ নগাঁৱৰ দৰ্শক সেইখিনি যাতে ক'ব পাৰে সেই আপোনালোকৰ ওচৰত মোৰ প্ৰাৰ্থনা বিশেষ একো নকওঁ খালি এই ছবিখন সকলোৱে খুব সুন্দৰ অভিনয় কৰিছে উৎপল আছে আমাৰ ইয়াৰ সকলো আছে নীৰৱ আছে সিদ্ধান্ত আছে আমাৰ প্ৰীতি কংকনা আছে শ্ৰেয়া আছিল আৰু এজন শিল্পী সংগীত শিল্পী অৰূপ আহিছে আপোনালোকক লগ পাবৰ কাৰণে সকলোৰে হয় এটা জোৰকৈ হাত চাপৰি দিয়ক যাতে নগাঁৱৰ অভিনন্দন জনাওক সেইটোৱে ভাল লাগিব ককাদেউতা নাতি হাতীত এটা সংলাপ আছিল নিপন গোস্বামীয়ে কয় ন এনেকৈ বন্দুকটো উলিয়াই পেলাই আপোনাৰ কিমান চনৰ বন্দুক এবাৰ বন্দুক উলিয়ালে দ্বিতীয়বাৰ নমোৱাৰ অভ্যাস নাই এই হৰ গোবিন্দ মজুমদাৰ হয়নে এই সংলাপটো আকৌ শুনা পাব আৰু মই নতুন প্ৰজন্মক এটা কথা কওঁ যে অসমীয়া ছবিৰ লিগেচি এই ককাদেউতা নাতি হাতীটো কৰিছে প্ৰাইড ইজ এণ্টাৰটেইনমেণ্টে এখন ছবিৰ কাৰণে যিমান পৰ্যায়ত প্ৰডাকশ্যন মানে যিটো খৰচ কৰিছে আৰু সকলোৱে প্ৰত্যেকজন অকল অসমৰ বুলি নহয় আমাৰ প্ৰসাদ লেবৰ পৰা তাত টেকনিকেল কামখিনি কৰা হৈছে বাহিৰৰ শ্বুটিং কৰিছে আৰু এটা সুন্দৰ কাহিনী অসমীয়া ছবি অসমীয়া মাটিৰ গুণ থকা ছবিখন হৈছে ককাদেউতা নাতি আৰু হাতী 2 মই অনুৰোধ কৰিম সকলোৱে আহক এই ছবিখন 3 জুলাই চাওক আৰু অসমীয়া ছবিটো জীয়াই ৰাখক এতিয়া জুবিনৰ ভাষাৰে কওঁ যে দৌৰি দৌৰি যাম ককাদেউতা নাতি আৰু হাতী 2 চাম দৌৰি দৌৰি যাম জোৰকে কওক অলপ দৌৰি দৌৰি যাম আৰু অলপ জোৰকে কওক দৌৰি দৌৰি যাম ধন্যবাদ সকলোকে ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমি পলম নকৰোঁ আমি লৰালৰিকৈ কামবোৰ কৰি যাওঁ উৎপল আছে উৎপলক একদম এইবাৰ এটা বেলেগ ৰূপত দেখিবলৈ পাব দৰ্শকে উৎপলে ক'ব অলপ অভিজ্ঞতা মনৰ কথা বিশেষ নকওঁ পোনপ্ৰথমে নমস্কাৰ শ্ৰদ্ধাবাসী নগাঁওবাসী ৰাইজ অসমীয়া চলচ্চিত্ৰ জগতৰ এটা খুব সুন্দৰ সময় চলি আছে আৰু আটাইতকৈ পুৰণি এটা উদ্যোগ পুৰণি অনুষ্ঠান যিটো কেৱল আৰু কেৱল অসমীয়া জাতিটোৰ মানুহ জড়িত হৈ আছে গতিকে খুব ভাল লগা কথা যে যতীন দা কোৱাৰ নিচিনা নি বৰুৱাদেৱৰ পৰিচালনাই সমৃদ্ধ হৈ উঠিছিল এখন খুব কালজীয়া কথা ছবি ককাদেউতা নাতি আৰু হাতী 1983 কিন্তু এতিয়া আজি আমি বসবাস কৰিছোঁ 2026 মানে 2026 চনত এই ছবিখনৰ ছিকুৱেল নিৰ্মাণ হৈছে গতিকে এইটো খুব ডাঙৰ আমাৰ কাৰণে এটা ডাঙৰ কথা কিয়নো বহুত কম অসমীয়া কথা ছবিৰ ছিকুৱেল নিৰ্মাণ হয় আৰু এই ছিকুৱেলটো ইমান সুন্দৰকৈ উপস্থাপন কৰাৰ ক্ষেত্ৰত প্ৰাইড ইজ এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ এটা খুব ডাঙৰ ভূমিকা আছে আপোনালোক সকলো অৱগত ৰামধেনুৰ পৰা আৰম্ভ কৰি তেওঁলোকে বিভিন্ন চিনেমা অসমবাসী ৰাইজক উপহাৰ দি আহিছে আৰু ইয়াৰ চতুৰ্থ প্ৰযোজনা ইয়াৰ পূৰ্বে আৰু 2খন প্ৰযোজনা কৰিছিলে কিন্তু বাণিজ্যিক চিনেমা বুলি ক'লে যিটো অনুভৱ যিটো আনন্দ আমি ছবিগৃহত লাভ কৰোঁ সেই ক্ষেত্ৰত খুব কম প্ৰডাকশ্যন হাউচ আছে যিসকলে সেই কামটো খুব সঠিক আৰু সাৰ্থকভাৱে পালন কৰে আৰু তাতোকৈ ডাঙৰ ভূমিকা আছে আমাৰ অসমীয়া মানুহৰ অসমীয়া দৰ্শকৰ আপোনালোকৰ আৱেগ অনুভূতিক সন্মান জনাই আপোনালোকৰ ৰুচিক সন্মান জনাই বহুত প্ৰত্যেকজন পৰিচালকে প্ৰত্যেকটো প্ৰযোজনাৰ এটা প্ৰচেষ্টা থাকে আপোনালোকৰ মন জয় কৰাৰ আপোনালোকৰ হৃদয়ত এটা বিশেষ স্থান লাভ কৰাৰ আৰু সেই প্ৰচেষ্টাৰ আন এটি নাম হৈছে ককাদেউতা নাতি হাতী 2 যিটো মুক্তি পাবলৈ গৈ আছে 2026 চনৰ 3 জুলাই তাৰিখে অসমৰ বিভিন্ন ছবিগৃহত আৰু মোৰ দৃঢ় বিশ্বাস মোৰ অন্তৰে মই এইখিনি কথা ক'বলৈ বাধ্য কৰাইছে আৰু মই আপোনালোকক কৈও খুব সুখী অনুভৱ কৰিছোঁ মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ উপস্থিতিয়ে অসমবাসী ৰাইজৰ উপস্থিতিয়ে প্ৰত্যেকখন অসমীয়া চিনেমা চাই ভাল পোৱা দৰ্শকৰ উপস্থিতিয়ে প্ৰত্যেকখন ছবিগৃহত যেতিয়া উপস্থিতিয়ে ভৰপূৰ হ'ব তাৰ উপস্থিতিয়ে আমাক অনুপ্ৰেৰণা যোগাব তেতিয়া এই চিনেমাখন ক'ৰবাত নহয় ক'ৰবাত অসমৰ বাহিৰতো দেখুৱাৰ আমি সম্ভাৱনা এটা লাভ কৰিম এটা উদ্দেশ্য লাভ কৰিম গতিকে আহক সকলোৱে আমি যেনেকৈ দক্ষিণ ভাৰত বলিউড বা অন্য ৰিজনেল চিনেমাক আমি মানদণ্ডটো দিওঁ উৎসাহ দিওঁ মৰম দিওঁ ঠিক তেনেকৈ নিজৰ অসমীয়া কথা ছবিক আমি সকলোৱে নিজৰ জীৱনৰ বহুমূলীয়া সময় অলপমান দি এটা মাত্ৰা দিওঁ এটা উৎসাহ দিওঁ যাতে পৰৱৰ্তী সময়ত
অসমৰ চিনেমা এখন ভাৰতীয় সবল শক্তিশালী চিনেমা বুলি স্বীকৃতি লাভ কৰে আৰু তাত আপোনালোক সকলোৰে এটা ডাঙৰ ভূমিকা থাকে। মোৰ দৃঢ় বিশ্বাস আপোনালোকৰ বহুমূলীয়া সময়ত সন্মান জনাই এই প্ৰযোজনাৰ ক্ষেত্ৰত আমাৰ যিটো প্ৰচেষ্টা এটা সুন্দৰ অনুভৱ দিয়াৰ ক্ষেত্ৰত আমি সফল হ'ম। কিন্তু আমাক লাগিব আপোনালোকৰ সহায়, আমাক লাগিব আপোনালোকৰ উপস্থিতি, আমাক লাগিব আপোনালোকৰ জীৱনৰ বহুমূলীয়া সময়। গতিকে সেইখিনি লাভ কৰিলে পৰৱৰ্তী সময়তো আমি ভাল অনুষ্ঠান, ভাল চিনেমা আপোনালোকৰ মাজত আগবঢ়োৱাত উৎসাহ পাম, অনুপ্ৰেৰণা পাম। গতিকে আপোনালোকৰ আশীৰ্বাদ মৰম বিচাৰিছোঁ। পুনৰ সকলোকে লগ পাম অসমীয়া কথাছবি ককা দেউতা নাতি হাতী 2 মুক্তিত 3 জুলাই তাৰিখৰ পৰা অসমৰ বিভিন্ন ছবিগৃহত প্ৰত্যেকজন অসমীয়া চিনেমা চাই ভাল পোৱা দৰ্শকৰ মাজত। ধন্যবাদ। ধন্যবাদ জনাইছোঁ উৎপল। এইবাৰ প্ৰীতি আছে, প্ৰীতিৰ পৰা আমি ল'বলৈ চেষ্টা কৰিম দুআষাৰমান। আৰু ইয়াৰ পিছতে মই সকলোকে জনাই থৈছোঁ যে ইয়াৰ পিছতে আমাৰ অনুষ্ঠান আছে মুকলি মঞ্চত অলপ ডাঙৰকৈ আয়োজন কৰা হৈছে। গতিকে সকলোৰে উপস্থিতি আমি কামনা কৰিছোঁ, সকলোৱে যাতে যায়, আমাক সঁহাৰি জনাই নগাঁওবাসীৰ মৰম লাগিব আৰু সেই মৰম আমাক সহায় সহযোগ কৰি আপোনালোকে দেখুৱাব পাৰিব আৰু 3 জুলাইত ছবিগৃহলৈ গৈ দেখুৱাব পাৰিব। প্ৰীতি। নমস্কাৰ নগাঁওবাসী ৰাইজ। খুব গাটো বেয়া, মাতটো ওলাব চাগে, গতিকে দুআষাৰে ক'বলৈ চেষ্টা কৰিম। ধন্যবাদ ইয়ালৈ অহাৰ বাবে, গোট খোৱাৰ বাবে। একেলগে সকলোৰে মুখবোৰ দেখি খুব ভাল লাগিছে আৰু ইমান গৰমতো যে ৰৈছে আলিবাটত এনেকৈ, এইটো এটা খুব ভাল লগা। আগতে যেনেকৈ গাঁৱত দেখিছিলোঁ চাৰিআলি বাটত মানুহবোৰ গোট খাইছিলে সন্ধিয়া সময়ত এনেকৈ ষ্টলৰ কাষত চাহকাপ খাবলৈ, তেনেকুৱাই যেন অনুভৱ হৈছে। আজি যেন চিনেমা প্ৰমোশ্যন নহয়, আপোনালোকৰ লগত কথা পাতিবলৈহে আহিছোঁ। গতিকে বহুত ভাল লাগিছে আপোনালোকক লগ পাই, আৰু এনেকৈ বিশেষভাৱে ব্যক্তিগতভাৱে সকলোকে লগ পাইতো সদায় এটা বিশেষ অনুভৱ হয়। সকলোৱেতো গম পাইছে ইতিমধ্যে, যতীন দা, উৎপল দা সকলোৱে কৈছে, আপোনালোকে প্ৰচাৰো চলি আছে। অহা 3 জুলাই তাৰিখে আহি আছে ককা দেউতা নাতি আৰু হাতী 2। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছোঁ ছবিগৃহলৈ আহি। সঁচাকৈ যাতে ছবিগৃহত উপস্থিত হৈ নিজে চাই আপোনালোকৰ অন্তৰৰ অনুভৱখিনি আমাৰ লগত শ্বেয়াৰ কৰে, আপোনালোকে জনায়, আৰু আমাৰ এই অসমীয়া চিনেমাৰ যিটো যাত্ৰা, জয় যাত্ৰা বুলি ক'ব পাৰোঁ, তাক যাতে আমি সদায় অব্যাহত ৰাখিব পাৰোঁ। আৰু যেনেকৈ আমি বাহিৰৰ চিনেমা চাওঁ, দাক্ষিণাত্যৰ ইণ্ডাষ্ট্ৰীৰ কথা শুনিছোঁ, বাহিৰৰ ইণ্ডাষ্ট্ৰীবিলাকৰ কথা শুনিছোঁ, আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ কথাও যাতে আমি গৌৰৱ কৰি ক'ব পাৰোঁ। বাহিৰৰ বিশ্বৰ যিটো মানদণ্ড আছে সেই ক্ষেত্ৰত আমিও যাতে এটা সগৌৰৱে আমি যাতে বুকু পিন্ধাই ক'ব পাৰোঁ আমাৰো এখন ধুনীয়া এটা উদ্যোগ আছে, এখন ইণ্ডাষ্ট্ৰী আছে। গতিকে অসমীয়া চিনেমা সদায় চাব লাগিব আমি, আৰু নিজে অভিনয় কৰিছোঁ বুলি নহয়, প্ৰত্যেকখন চিনেমাই আমি চাব লাগিব। গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। সকলোকে লগ পাম অহা 3 জুলাই তাৰিখে ককা দেউতা নাতি আৰু হাতী 2। ধন্যবাদ।